হত্যাকাণ্ড বিচাৰ হ'ব লাগিব ক্ষতি পূৰণ দিব লাগিব হত্যাকাণ্ড তদন্ত উচিত বিচাৰ লাগিব বিচাৰ হ'ব লাগিব ন্যায় তদন্ত হ'ব লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ উচিত বিচাৰ হ'ব লাগিব আমাৰ দণ্ডাধীশ পৰ্যায়ৰ উচিত বিচাৰ হ'ব লাগিব আমাক উচিত বিচাৰ লাগিব জেলৰ চুপাৰিনটেণ্ডেণ্টক বৰ্খাস্ত কৰিব লাগিব জেলৰ আমি কেইটামান কথা তেখেতলোকে উপস্থিত হ'ব লাগিব আমাৰ হাতৰ পৰা এখন গ্ৰহণ কৰিব লাগিব গ্ৰহণ কৰাৰ পিছতে টিংখাঙৰ বামুণবাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি কেইবা শতাধিক ৰাইজে মৃতদেহ লৈ আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মানৱতাক ভুলঞ্চিত কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনকভাৱে মৃত্যু হয় টিংখাং লেঙেৰী ২ নং গন্ধিয়া গাঁৱৰ শৈলজা বৰগোহাঁই নামৰ এজন কয়দীৰ বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ডিব্ৰুগড়ৰ পৰা বাহিৰে বাহিৰে বামুণবাৰী আৰক্ষী চকীলৈ আনি ন্যায় বিচাৰি প্ৰতিবাদ কৰে ৰাইজে পিতৃৰ মৃতদেহৰ লৈ কণমানি পুত্ৰ কন্যায়ো অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত বামুণবাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নক গ্ৰেপ্তাৰ আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ জেইলাৰ প্ৰশান্ত গগৈক বৰ্খাস্ত কৰাৰ দাবী তোলে প্ৰতিবাদকাৰী ৰাইজে প্ৰতিবাদস্থলীত টিংখাং ৰাজচক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰী ৰাইজক তদন্তৰ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখে উল্লেখ্য যে ৩ দিন পূৰ্বে শৈলজা বৰগোহাঁই নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল বামুণবাৰী আৰক্ষীয়ে পত্নীয়ে দিয়া এক গোচৰৰ ভিত্তিত বামুণবাৰী আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছিল আৰু দিনৰ ভাগত জেললৈ প্ৰেৰণ কৰিছিল ইয়াৰ পিছতে বৃহস্পতিবাৰে জামিন লাভ কৰাত যুৱকজনক পৰিয়ালৰ লোকে আনিবলৈ গৈছিল আশ্চৰ্যজনকভাৱে যুৱকজনৰ মৃতদেহ অৱস্থাত সমজাই দিয়ে কাৰাগাৰৰ কৰ্তৃপক্ষই কেনেকে তদন্তটো চলি আছে সেইটো বিষয়ে অলপ কেনেকে ক'ব বা অফিচিয়েলি ক'ব পাৰিব নে আমাক আনঅফিচিয়েলি ক'ব পাৰিব সেইটো অলপ কৈ দিলে মানে ভাল লাগে জুডিচিয়েল মেজিষ্ট্ৰেটৰ থ্ৰুদি এইটো ইনকুৱাৰী হ'ব এই ইনকুৱাৰীটো প্ৰক্ৰিয়াটো চাগে ইতিমধ্যে আৰম্ভ হ'ব তো ইয়াৰ ওপৰত যিখিনি কৰা হ'ব গোটেইখিনি ইনকুৱাৰী ভালকৈ হ'ব মেজিষ্ট্ৰিয়েল পৰ্যায়তো ইনকুৱাৰী হ'ব ইনকুৱাৰীৰ ওপৰত যিখিনি পাব সেইখিনিৰ ওপৰতে পাছৰ লেভেলত যিখিনি কম্পেনচেশ্যনৰ কথা আহে সেই গোটেইখিনি প্ৰক্ৰিয়া ডিচাইড হ'ব ঠিক আছে গতিকে সেইটো আপোনালোকে সকলোৱে আইনী ব্যৱস্থাটোৰ ওপৰত আস্থা ৰাখিবলৈ আমি আপোনালোকক অনুৰোধ জনাই সন্তানক আমি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ২০ লাখ টকাকৈ ক্ষতিপূৰণ বিচাৰিছো নে নাই দিব লাগিব নে নালাগিব ক্ষতিপূৰণ দিব লাগিব হয় না মই যিখন মেমৰেণ্ডাম দিয়া হৈছে এই মেমৰেণ্ডামত বিধিগতভাৱে উচ্চতম কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰা হ'ব আৰু যিখিনি আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে যিখিনি তদন্তৰ কথা কোৱা হৈছে সেইখিনি কৰা হ'ব বুলি মই আস্থা দিছোঁ আজি ইয়াতে আহি পিনে আৰু ৰাইজে মানে ন্যায়িক ব্যৱস্থাটোৰ ওপৰত যাতে আস্থা ৰাখে সেইখিনিকে কামনা কৰিছোঁ কিবা কমপ্লেইন আছে সেই কমপ্লেইনখিনিও যদি ইয়াতে দিয়া হৈছে সেইটো লোৱা হৈছে আৰু তাৰ ওপৰতো তদন্ত হ'ব বুলি আমি কথা দিছোঁ তেনেকুৱা ধৰণৰ যদি কিবা কমপ্লেইন আছে সেইখিনি মই আকৌ ফাৰ্ডাৰ দিবলৈ মানে ৰিকুৱেষ্ট কৰিম তেনেকুৱা যদি কিবা কমপ্লেইন আছে সেইখিনি আৰু ফাৰ্ডাৰ মানে জিলা আয়ুক্ত মহোদয়ক দিলে বেছি ভাল হ'ব আচলতে আমি অসমবাসীৰ ওচৰত মানে লজ্জিত অসমবাসী হিচাপে লজ্জিত টিংখাংবাসী হিচাপে লজ্জিত যে মানৱ অধিকাৰ বুলি কোৱা বস্তুটো সঁচাকৈ ভুলুণ্ঠিত কৰিছে
ইতিমধ্যে গম পাইছোঁ যে জেলৰ যিজন ছুপাৰিণ্টেণ্ট থাকে, যিজন জেলাৰ থাকে, তেখেতলোকে এটা মৃতদেহ এখন হুইল চেয়াৰত উলিয়াই দিছে। হুইল চেয়াৰত উলিয়াই দিয়াটো মানৱ অধিকাৰ এইটো উলংঘন হয়নে নহয়? আমি মানৱ অধিকাৰ কৰ্মী হিচাপে এইটো বহুত লজ্জিত হৈছোঁ। গতিকে ৰাজপথত তাকো ৰাজপথৰ নিচিনা এটা জেগাত উলিয়াই তেখেতলোকে দিছে। কথা নাই, কথাটো হ'ল কি আমি তাৰ গৰিহণা দিবলৈ আমাৰ ভাষা নাই, হয়নে নহয়? গতিকে আমি যোৱাকালি 10 তাৰিখে যিটো কাণ্ড কৰিছে পুলিচ বাহিনীয়ে, বামুণবাৰী আইচিজনে এটা দল লৈ ৰাতি 3টা বজাত গৈ দৰ্জাৰ ঠেলি, দৰ্জাৰ গুৰিয়াই, দৰ্জা ভাঙি তেখেতলোকে উলিয়াই আনি তেখেতলোকে থানাত অন্ততঃ সন্দেহবশত মাৰপিট কৰিছে। মাৰপিট কৰি তেখেতলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। নহ'লে মানুহজন এজন নৰ্মেলি মানুহ কেনেকৈ মৃত্যু হ'ব পাৰে, জেলত কেনেকৈ মৃত্যু হ'ব পাৰে? এই বিষয়াজনে অন্ততঃ সন্দেহবশত মাৰপিট কৰিছে, নহ'লে ছুইচাইড কিবা কৰোৱাবৰ কাৰণে তেখেতক কিবা দ্ৰব্য খুৱাইছে, নহ'লে মানুহজন কেনেকৈ মৃত্যু হ'ব আমি সন্দেহ কৰিছোঁ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, ইয়াৰ দণ্ডাধীশ পৰ্যায়ত তদন্ত হ'ব লাগে। আৰু যিকেইজন কন্যা পুত্ৰ এৰি গৈছে, ক্লাছ 5ত পঢ়ি আছে ছোৱালীজনী, ক্লাছ 3ত পঢ়ি আছে ল'ৰাটো, গতিকে এনেকুৱা 2টা সন্তান এৰি গৈছে। এই সন্তানকেইটাক আমি মুখ্যমন্ত্ৰীলৈ এটা আহ্বান, এই সৰু সৰু ল'ৰাকেইটাক অন্ততঃ 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়ক। আৰু যি হত্যাকাণ্ডৰ লগত জড়িত যিয়ে বিষয়া নহওক, জেলৰ হওক, ছুপাৰিণ্টেণ্ট হওক, আৰক্ষী বিষয়া নহওক, গতিকে যিয়ে নহওক তদন্ত আওতালৈ আনিব লাগে। আৰু তদন্ত আওতালৈ আনি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি ইতিমধ্যে মেমৰেণ্ডামখন দিছোঁ, কৈছোঁ যে আমি ৰাইজৰ লগত কথা পাতিছোঁ, কথা পাতি কৈছোঁ যে ইয়াৰ যদি আমি ভাল ফল নাপাওঁ, দণ্ডাধীশগৰাকী আহিছে, তেখেতলোকক আমি কথা পাতিছোঁ, ইয়াত যদি আমি কোনো আশ্বস্ত কৰিব পৰাকৈ যদি কোনো কথা ৰাখিব নোৱাৰে, তেতিয়াহ'লে আমি ইয়াৰ তদন্ত আমি ডিষ্ট্ৰিক্ট পৰ্যায়লৈ বা জিলা আয়ুক্ত পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি দাবী উত্থাপন কৰিম। তেখেত এজন আগতেও বহু বদনাম হৈছে, বহু বদনাম শুনিছোঁ, তেখেতৰ বহুত গাঁৱে ভূঞে বদনাম আছে। গতিকে আমি সন্দেহ কৰিবলৈ বাধ্য হৈ গৈছোঁ, তেখেতে মাৰিছে নেকি। গতিকে সেইটো কাৰণে আমি উচিত তদন্ত দাবিছোঁ, ন্যায়িক তদন্ত হ'ব লাগে। চিটিং জাজৰ হ'লেতো আৰু ভাল। গতিকে ন্যায়িক তদন্ত হৈ লওক, তাৰপিছত আমি দাবী উত্থাপন কৰিম। এইটো যদি আমি নামানে তেতিয়াহ'লে কিন্তু আমি চিটিং জাজৰ জৰিয়তে আমি দাবী উত্থাপন কৰিম। মৰাটোতো মৰি গ'ল, এই থাকি যোৱা কণমানি কেইটাক অন্ততঃ তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। এতিয়াতো কৈ গ'ল আমাৰ এজন বক্তব্যই 20 লাখকৈ ক্ষতিপূৰণ লাগে, আমাক ক্ষতিপূৰণ লাগে। আৰু শৈলজা বৰগোহাঁই হত্যাকাৰী কেইজনক আমাক ন্যায় বিচাৰ লাগিব, এইটো আমাক ন্যায় লাগিবই। আমি নহ'লে প্ৰতিবাদ কৰি যাম আৰু কৰিয়ে থাকিম। আমি এই বামুণবাৰী আৰক্ষী বিষয়া আৰচিজনৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। তেওঁ ইমান নিলাজ কাম কৰিলে। আমাৰ অসমীয়া এজন যুৱকক নিশা উঠাই আনি, কেনেকুৱা এখন আইন আছে যে যুৱকজনক উঠাই আনি তেওঁক হত্যা কৰিব পাৰে? আজি অসমীয়া ডেকাক, এনেকুৱা তেজাল ডেকাক তেওঁ কেনেকৈ কোনটো সত্ৰে তেওঁক হত্যা কৰিবলৈ অধিকাৰ পালে? আজি তেওঁ মানৱীয়তা নহয় নাই নেকি? তেওঁ মানুহৰ তেজ নাই নেকি? তেওঁ যে তেনেকৈ মানুহ এজনক আনি পিনে তেনেকৈ হত্যা কৰিব পাৰিলে? আমি তাৰ কাৰণে প্ৰতিবাদ কৰিছোঁ আৰু আমি খুব লজ্জিত হৈছোঁ। এনেকুৱা এখন আইন আমাক নালাগে। আমি এনেকুৱা এখন আইন আমি বিচৰা নাই। যিখন আইন লাগে আমাৰ সুৰক্ষা, নিৰাপত্তা, জনসাধাৰণৰ কাৰণে নিৰাপত্তা আৰু সুৰক্ষাৰ কাৰণেহে আমাক আইন লাগে। এনেকৈ হত্যাকাৰী কৰিবৰ কাৰণে আমাক আইন নালাগে। আমি এই বামুণবাৰী আৰক্ষী বিষয়াসকলক আমি খুব ক্ষুভিত হৈ পৰিছোঁ তেওঁলোকৰ কাৰণে। তেওঁলোকৰ পৰিয়ালৰ পাৰিবাৰিক কণ্ডলৰ কাৰণে আজি হ'ল 3 বছৰমান হ'ল, কিন্তু মানুহগৰাকী গুচি গ'ল। ধেমাজিৰ পৰা বিয়া কৰাইছিলে, মানুহজনী বিয়াও সোমালে ইতিমধ্যে। কিন্তু সেইখিনি মানুহজনীক কোনো ধৰণে বিচাৰ লোৱা নাই। মাত্ৰ এই শৈলজাক ওৱান কৰি বাৰে বাৰে আনি তেওঁক হাৰাশাস্তি কৰি আছে। ইতিমধ্যে আজি সেই যোৱা মঙলবাৰেও তেনেকুৱা ওৱান কৰি আনি আজি হত্যা কৰিলেহি। আমি এইটোৱে প্ৰতিবাদ কৰিছোঁ, আমি চৰকাৰে যিকোনো প্ৰকাৰে নহওক কিয় এই কণমানিকেইটা ক্ষতিপূৰণ লাগিব।